নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ডিচেম্বৰ। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে আপোনাৰ জিলাত LPG গেছ কানেকশ্যনৰ কিমান টকা মূল্য আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। প্ৰত্যেকগৰাকী আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 20,000 টকা আৰু জানুৱাৰী মাহৰ পৰাই PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত টকাটো সোমাই পৰিব। লগতে যিসকল ব্যক্তিয়ে টয়লেটৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে নতুন এখন তালিকা প্ৰকাশ পাইছে। অতি শীঘ্ৰে চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিও অখিল গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। বিজেপিক খেদিবই লাগিব, নহ'লে অসমৰ উন্নতি নহয়। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে বিজেপিলৈ। অসমৰ পৰা খেদি পঠিয়াব লাগিব বিজেপিক অক্সিজেন দিয়া EIDF-ক খেদিব লাগিব। 26ত হিমন্ত বিশ্ব শৰ্মা আজমলক বাংলাদেশলৈ খেদিব লাগিব আৰু এই দুটা সাম্প্ৰদায়িক দলক অসমৰ পৰা বিদায় দিব লাগিব। এই দুটা দলক খেদিলেহে অসমৰ মানুহৰ উন্নতি হ'ব। অসমৰ খিলঞ্জীয়াই এতিয়া বিজেপিক বেয়া পোৱা হৈছে আৰু উপনিৰ্বাচনত খিলঞ্জীয়াই বিজেপিক ভোট দিয়া নাই, যাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ ভোট লাগে। 2026ত বিজেপিক খেদিবলৈ কংগ্ৰেছৰে মিত্ৰতা কৰিব অখিল গগৈয়ে। 2026ত বিজেপিক খেদিবৰ বাবে সকলোৱে একলগ হ'ব লাগিব। বিজেপিক খেদি দিয়াৰ পিছত কংগ্ৰেছে পাৰিলে অকলে চৰকাৰ কৰিব। বিজেপিক খেদাৰ স্বাৰ্থত পুনৰ মিত্ৰতাৰ পোষতা অখিল গগৈৰ। অখিল গগৈয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। লগতে বৰপেটাৰ হাউলিত বিশাল সভা পাতি হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। আচলতে অখিল গগৈয়ে বিজেপিলৈ যিকেইটা হুংকাৰ প্ৰদান কৰিছে ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, EVM বিৰোধী প্ৰতিবাদত কঁপিল ৰাজধানী দিল্লী। EVM বিৰোধী প্ৰতিবাদত কঁপিছে দেশৰ ৰাজধানী। ইণ্ডিয়া এলায়েন্সৰ গোটে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ আৰু ইণ্ডিয়া এলায়েন্সৰ গোটে সাব্যস্ত কৰিছে এক ভয়ংকৰ প্ৰতিবাদ। ৰামলীলা ময়দানত ওলাই আহিল হাজাৰ হাজাৰ লোক। বিজেপিৰ বিৰুদ্ধে EVMৰ দ্বাৰা ভোট চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। EVMত খেলি মেলি কৰাৰ উপৰিও বিধায়কো চুৰি কৰে বিজেপিয়ে, এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। EVMৰ বেটাৰীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। সাহস আছে যদি সততাৰে নিৰ্বাচন জিকক বিজেপিয়ে। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ বিস্ফোৰণ অভিযোগ। আচলতে কংগ্ৰেছৰ তৰফৰ পৰা যিখন অভিযোগ উত্থাপন কৰা হৈছে ইয়াৰ বিষয়ত কি ক'ব? তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীলৈ দাবী চাকৰি শিক্ষাত লাগে মুছলমানৰ 15% সংৰক্ষণ। এইমাত্ৰ অসমবাসী ৰাজক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। চাকৰি শিক্ষাগত মুছলমানে পাব লাগে 15% সংৰক্ষণ। আচলতে চাকৰি আৰু শিক্ষাত মুছলমানৰ বাবে 15% সংৰক্ষণ ৰাখিব লাগে নে নাই ইয়াৰ বিষয়ত জনতাই প্ৰথমতে কি ক'ব? উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত পাব লাগে সংৰক্ষণ। 100টা চাকৰি ওলালে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানক দিব লাগে। ৰাজ্যৰ ডাঙৰ ডাঙৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহতো থাকিব লাগে মুছলমানৰ সংৰক্ষণ। শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈকে আছে খিলঞ্জীয়া মুছলমানৰ অৱদান। গৰীয়াসকলক OBC আৰু জলহাসকলক MOBC মৰ্যাদা প্ৰদান কৰিব লাগে। উজনিৰ মুছলমানৰ বাবে সংৰক্ষণ কৰিব লাগে 3খন বিধানসভা আসনৰ। উজনিৰ মুছলমানৰ বাবে লাগে ৰাজ্যসভাৰ 1খন আসন। মুখ্যমন্ত্ৰীৰ এই দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা। চাকৰি আৰু শিক্ষাত মুছলমানে পাব লাগে 15% সংৰক্ষণ। ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমানৰ সম্পত্তি সুৰক্ষা কৰিবলৈ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত আৰু পূৰ্বৰ চৰকাৰ গঠন কৰাৰ বিতৰ্কিত ৱাকফ বোৰ্ড ভংগ কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু শীঘ্ৰেই নতুন ৱাকফ বোৰ্ড গঠন কৰিব চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল ৱাকফ বোৰ্ডৰ কাম কাজ।
অধ্যক্ষ নিৰ্বাচনত বাধা আৰোপৰ বাবে কাম কৰা নাছিল ৰাজ্যৰ অসম বোৰ্ডে সদস্য নিৰ্বাচনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ আৰু এই সিদ্ধান্তৰ পাছতে টিডিপি চৰকাৰে সংখ্যালঘু কল্যাণ মন্ত্ৰী ঘোষণা সংখ্যালঘুৰ কল্যাণৰ বাবে দায়বদ্ধ চন্দ্ৰবাবু নাইডু অসম বোৰ্ডৰ কাম সুচাৰুৰূপে কৰাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত মুছলমানৰ সম্পত্তিৰ সুৰক্ষা দিবলৈ কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ বৃহৎ সিদ্ধান্ত আচলতে চন্দ্ৰবাবু নাইডুৱে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনি কোন জিলাৰ বাসিন্দা আপোনাৰ জিলাত ৰন্ধন গেছৰ কিমান টকা দাম সম্পূৰ্ণকৈ জানি লওক লগতে আপোনাৰ ঘৰত যদি এলপিজি গেছ কানেকশ্যন আছে আপুনি সাবসিডি টকাটো লাভ কৰা নাই যেতিয়া আপুনি গেছটো ল'ব লোৱাৰ সময়ত আপোনাৰ একাউণ্টত পোনপটীয়াকৈ এইখন টকা জমা হৈ পৰে আৰু এতিয়া চেক কৰক আপোনাৰ একাউণ্টৰ টকাটো জমা হয় নে নাই যদি টকাটো জমা নহয় আপুনি কি কৰিব নিশ্চয় প্ৰথমতে কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আজিৰ তাৰিখত কোন জিলাত ৰন্ধন গেছৰ কিমান দাম সম্পূৰ্ণকৈ জানি লওক এতিয়া জানি লওক আপোনাৰ জিলাত গড় চিলিণ্ডাৰৰ দাম কিমান বজালিত প্ৰতিটো গড় চিলিণ্ডাৰৰ মূল্য হৈছে 845 টকা আৰু বাক্সাত প্ৰতিটো গড় চিলিণ্ডাৰৰ দাম হৈছে 860 টকা বৰপেটাত গড় চিলিণ্ডাৰৰ দাম হৈছে 845 টকা আৰু বিশ্বনাথত গড় চিলিণ্ডাৰৰ দাম হৈছে 868.50 টকা আৰু বঙাইগাঁৱত 837 টকাৰ প্ৰতিটো গড় চিলিণ্ডাৰৰ মূল্য কাছাৰত 937.50 চৰাইদেউত দাম হৈছে 818.50 টকা আৰু আপোনাৰ জিলাত কিমানকে বিক্ৰী কৰি আছে নিশ্চয় কমেণ্ট বক্সত জনাব চিৰাঙত 837 আৰু দৰঙত 860 টকাকে চিলিণ্ডাৰ বিক্ৰী কৰি আছে আৰু ধেমাজিত 868.50 টকা আৰু ধুবুৰীত হৈছে 853.50 টকা ডিব্ৰুগড়ত 802 টকা আৰু ডিমা হাছাওত দাম হৈছে 961.50 টকা গোলাঘাটত 819.50 আৰু গুৱাহাটীত 852 টকা সো বন্ধু বান্ধৱীসকল আপোনাৰ অঞ্চলত ইয়াতকে মূল্য বেছি লৈ আছে নেকি যদি বেছি লৈ আছে নিশ্চয় কমেণ্ট কৰি প্ৰথমতে জনাই ৰাখিব আৰু হাইলাকান্দিত 946 আৰু হোজাইত 875 টকা যোৰহাটত 818.50 আৰু কাৰ্বি আংলঙত 825 টকা শ্ৰীভূমিত 937.50 টকা আৰু কোকৰাঝাৰত 837 টকা এখন চিলিণ্ডাৰৰ মূল্য লখিমপুৰত 868.50 আৰু মাজুলীত 819.50 টকাকে বিক্ৰী কৰি আছে এলপিজি গেছ চিলিণ্ডাৰ মৰিগাঁৱত 862.50 আৰু নগাঁৱত 875 টকা নলবাৰীত 860.50 আৰু দক্ষিণ শালমাৰাত 853.50 টকাকে বিক্ৰী কৰি আছে এখনকৈ চিলিণ্ডাৰ শিৱসাগৰত 810.50 টকা আৰু শোণিতপুৰত 868.50 টকাকে বিক্ৰী কৰি আছে তিনিচুকীয়াত 802 টকা আৰু উদালগুৰিত 868.50 টকা পশ্চিম কাৰ্বি আংলঙত গড় চিলিণ্ডাৰৰ দাম হৈছে 875 টকা আজিৰ তাৰিখত কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য লৈ আছে নিশ্চয় যদি আপুনি জানে কমেণ্ট কৰি জনাব লগতে সাবসিডি টকা আপোনাৰ একাউণ্টত জমা হয় নে নাই ইয়াৰ বিষয়ত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব পাৰে আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'